আমি যেহেতু হাৰিবাঁহ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা মনমিত অভিযোগ আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু দেখা পোৱা গ'ল যে গোটেই অসমৰ বিভিন্ন বিহু সন্মিলন অনুষ্ঠানে মনমিত অভিযোগৰ ভিত্তিত মানে হেৰিৰ কাৰণে প্ৰতিষ্ঠা আছিল। সেইকাৰণে আমিও আজি আমাৰ হাৰিবাঁহ কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা আমাৰ হাৰিবাঁহ অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানে প্ৰতিনিধিত্ব সভা অনুষ্ঠিত কৰা হৈছে। গতিকে আমি এই যিটো 11 বহাগৰ 25 এপ্ৰিল 2026 ইংৰাজী চনৰ এই তাৰিখটোত তেখেতৰ আদৰ্শ আমি মানে সাময়িকভাৱে স্থগিত নহয়, বাতিল কৰা হৈছে। মনমিত অনুষ্ঠান নহয়, মনমিত অনুষ্ঠান নহয়, আৰু আমি বেলেগ চিন্তা চৰ্চা কৰিম। হাৰিবাঁহ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এইবাৰ আমি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অংশ হিচাপে মনমিতা মিত্ৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতে যি পৰহি তেখেতে গীত পৰিৱেশন কৰাত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গান বিকৃত ৰূপত তেখেতে গান পৰিৱেশন কৰিছে, তাত আমি নিজে সেই দুখিত হৈছোঁ। লগতে আমি অসমবাসী ইয়াৰ ওপৰত দুখ প্ৰকাশ কৰিছে, আৰু তাৰ সমভাগী হৈ আমি হাৰিবাঁহ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে তেখেতৰ অনুষ্ঠান আমি আজি আমাৰ হাৰিবাঙাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত আমি যোগাযোগ আৰু প্ৰতিনিধি সভাই আমি পাতি আমি তেখেতৰ অনুষ্ঠান বাতিল হোৱা বুলি ঘোষণা কৰিছোঁ।